সাইবার অপরাধ নে অন্য কিবা কেনেকৈ সাংবাদিকৰ হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ হ'ল অশ্লীল ভিডিঅ' কোন আছিল সেই তিনি যুৱক শুক্ৰবাৰৰ গধূলি মিডিয়া ইনফৰমেশ্যন গ্ৰুপত ৰাজীৱ ভৰালী নামৰ ব্যক্তিজনৰ মোবাইল নম্বৰৰ পৰা যি অশ্লীল ভিডিঅ' শ্বেয়াৰ কৰা হৈছিল সেই লজ্জাজনক ঘটনাক লৈ দিছপুৰ প্ৰেছ ক্লাবৰ চৌহদত আজি সংবাদ মাধ্যমৰ আগত ক্ষমা বিচৰাৰ লগতে ঘটনাৰ স্পষ্টীকৰণ দিয়ে ৰাজীৱ ভৰালীয়ে যোৱাকালি মোৰ মোবাইলৰ পৰা যেটো মিডিয়া ইনফৰমেশ্যন গ্ৰুপলৈ যেটো ভিডিঅ' মানে হৈছে এই ভিডিঅ'টো একচুয়ালি মানে ভুলবশতঃ মোৰ মোবাইলৰ পৰা ওলাই গ'ল কিন্তু কেনেকুৱা ভুল জানাৰ মোৰ নেক্সট টাইম নহয় বা মোৰ কোনোজন নকৰে আৰু যেন কোনোজন মোবাইলটো বেলেগ ব্যৱহাৰ কৰিব নিদিয়ে তাৰ কাৰণে সকলোৱে যেন থাকে এই লৈ মই সকলো সাংবাদিক বন্ধুসকল আৰু এই গ্ৰুপত যিমান কেইজন ব্যক্তিয়ে জড়িত আছে তেওঁলোকলৈ মই যথেষ্ট মোৰ ফালৰ পৰা আন্তৰিকতাৰে ক্ষমা বিচাৰিছো যেন মোক এই জালুকবাৰী এইখিনিতে মানে কিবা খাবলৈ সোমালো অৰ্ডাৰ দিলো মানে আহি পোৱা ঠিক খানাটো ডেলিভাৰী মোৰ টেবুলত অহাৰ আগে আগে দুজন ল'ৰা আহিলে ল'ৰা দুজন আহিলে মানে মই সিহঁতক খেয়ালৰ কৰা নাই কাষ্টমাৰ বুলি ভাবিছো আহি মোক ক'লে এক্সকুইজি দাদা এটা বেয়া নাপালে মোবাইলটো অকণমান দিব নেকি বোলে কিয় বোলে মোৰ মোবাইল এটা হাৰাই গ'ল মানে ভলটো ফোন কৰি চাওঁ ই কৰিলে মই সিহঁতৰ মুখৰ পিনে চাই অলপ দেখা পালো যে কিছুমান অলপ মানুহ প্ৰব্লেম হৈ যায় তো ভাবি আৰু মই সিহঁতলৈ মোবাইলটো দি দিলো মই খাওয়াত ব্যস্ত হলো খাই তেতিয়া মই মোক খাই থাকাতে সিহঁতে ফোনটো ৰিটাৰ্ণ দিলে ফোনটো কৰি আনি মোক ফোনটো ৰিটাৰ্ণ দি মই টেবুলতে থৈ যেতিয়া উঠি আহি মই পেমেণ্টটো অনলাইন পেমেণ্ট কৰিব গ'লো তেতিয়া মই এবাৰ চালো মোবাইলটো কালৈ ডাইল কৰিছিলে মোবাইলটো নাম্বাৰটো নাই তাত মই আৰু সিমানখিনি ভাবা নাই আৰু মই লগে গুচি আহিলো তালকৈ আহি যেতিয়া মানে 4টা কিমান বজাত আমাৰ দিছপুৰ থানাৰ পৰা মোলৈ ফোন দিছে যে এনেকুৱা ঘটনা আপোনাৰ মোবাইলৰে এটা ভিডিঅ' হৈছে আপলোড হৈছে এইটো বিষয়ে আপুনি কি ক'ব তেতিয়া মই তেওঁলোক ক'লো ছাৰ বোলে এইটোতো মই জানি বুজি কৰা নাই বা ময়ে কৰা নাই নিজে এনে কাৰণত হৈ গৈছে যিয়ে নহওক দুখটোতো মোৰে কাৰণ মোৰ মোবাইল দি ওলাইছে যেতিয়া ময়ে দুখী সেই হিচাপে মই সকলো বন্ধু সাংবাদিক বন্ধুসকল আৰু এই গ্ৰুপৰ যিমানবিলাক ব্যক্তি আছে সমসাময়িক ৰাইজলৈ মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছো আৰু এটা কথা ক'ব বিচাৰিছো যে এনেকুৱা বস্তু যেন কোনেও নকৰে কাৰণ মোৰ আজি নতুন এটা অভিজ্ঞতা হৈ গ'ল এনেকুৱা মানে ইয়াত মোবাইল যেন কাকোৱে যেন নিদিয়ে মোবাইল আপোনালোকে এই লৈ মানে সদায় অচিনাকি ব্যক্তি আছিলে আৰু এটা গ্ৰুপতে দিছিল আপোনাৰটো বহুত গ্ৰুপ আছে মোৰ হোৱাটছএপত ষ্টেটাছত দি দিছে এইটো ৰাতি মই 10টা বজাত গম পাই গৈছো আৰু গ্ৰুপ কেইটা দিছে গ্ৰুপ কেইটা দিছে মানে অকল এটা গ্ৰুপতে দিছে আপোনাৰ মিডিয়া ইনফৰমেশ্যন গ্ৰুপলৈ দিছে কিয় দিছে বা কেনেকুৱা কথা আপুনি কি ক'ব এতিয়া মই কি ক'ম দুষ্কৃতিকাৰী কি ভাবেৰে কি কৰিলে তেওঁলোকে মোলৈ আহি ক'লে যে মই ফোনটো হেৰালে পাৰিলে ফোনটো অলপ দিয়ক ময়ো তেওঁলোকৰ এইটো বুজি মই মানে ময়ো ফোনটো দিলো মানুহ বিপদ হৈ যায়তো কিন্তু হৈ যোৱাৰ পিছত সিহঁতক সহায় কৰিছে মোক ইমানখিনি দুষ্কৃতিকাৰী যে এইটো কৰিব মইতো ভাবা নাছিলো সিহঁতৰ এগেইনষ্টত আপুনি কি পদক্ষেপ লৈছে এতিয়া মই তেওঁলোকলৈ অলপ ব্যৱস্থা কৰি আছো কাৰণ তেওঁলোকৰ তাতে চিচিটিভি ব্যৱস্থা আছে সেইটো মই চাই আমাৰ আইন প্ৰশাসনৰ লগত মই যোগাযোগ কৰিম এই তেওঁলোকে হিচাপে এটা তদন্ত কৰিব এজন মানে বেছি বয়সৰ ল'ৰা হ'ব নালাগে কিন্তু অলপ কলাকৈ চুলিটো অলপ আছিলে এই সেইজন ল'ৰা সম্ভৱ 22 বছৰমান হ'ব আৰু এজন আছিলে 28-30 বছৰমান ল'ৰা আছিলে নাজানো অচিনাকি ৰাস্তাত মানে পাই যোৱা মানে বিপদত সহায় খোজা মানুহ নিচিনা মানে খোজাৰ কাৰণে মই মোবাইলটো দিলো নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি এ টু জেড